24 ঘণ্টাৰ ভিতৰত 3080 টকা অতি সোনকালে ঘূৰাই দিয়া এইগৰাকী জিলেপি দোকানৰ। আৰু ইফালে ফল দোকানীৰ পৰা 940 টকা এইগৰাকী ফল দোকানী পালচাৰ বাইকত লৈ তেওঁ পলাই গ'ল। আৰু তেওঁ গম নাপায় ইয়াতে চিচি কেমেৰা লগোৱা আছে। চিচি কেমেৰাত HD কোৱালিটি ইতিমধ্যে তেওঁ বন্দী হৈ গ'ল। ৰমজান মাহত এই জিলাপি দোকানগৰাকী কিমান টকা লাভ কৰিব? কপাবাৰী চাৰিআলিত চাওক, এইগৰাকী ইমৰান বাইৰ দোকানৰ পৰা চাওক লৈ গ'ল 3080 টকাৰ লৈ। আৰু এই হৈছে ফল দোকানী, এওঁৰ পৰা 940 টকাৰ ফল লৈ গ'ল। তেওঁ ৰমজানত বহুত আশা মনত লৈ ফল বিক্ৰী কৰি যাতে পৰিয়ালটো যাতে কিবা এটা কৰি ঈদৰ কাপোৰ চাপোৰো যাতে ল'ব পাৰে, তেনে মুহূৰ্তত ফল দোকানীক বলুকা বা জিলেপি দোকানত বলুকা বা তেওঁ ইয়াৰ পৰা জিলেপি লৈ তেওঁ যোৱাকালি গুচি গ'ল। 24 ঘণ্টা হৈছে, 24 ঘণ্টা তেওঁৰ বাবে আমি অপেক্ষা কৰিছোঁ। বৰ্তমান সময়লৈকে তেওঁ ঘূৰি অহা নাই। মই HD কেমেৰা দেখুৱাম আপোনালোকক, আপোনালোকে চাওক এই মানুহগৰাকীক চিনি পায় নেকি? শ্বেয়াৰ কৰক যাতে জিলাপি দোকানীৰ 380 টকা আৰু ফল দোকানীৰ 940 টকা যাতে ঘূৰি আহে। চাওক ইয়াতে চাওক চিচি কেমেৰা লগোৱা আছে। এই চিচি কেমেৰাত বন্দী হৈ গ'ল ইতিমধ্যে। এইফালে আৰু এটা চিচি কেমেৰা চাওক, ইফালে এটা চিচি কেমেৰা চাওক। আৰু এই ডিছপ্লেত মই আপোনালোকক এতিয়া দেখুৱাম। এইটো মানুহ চাওক, এইটো মানুহ, এই মানুহজন কাৰ্টুন আৰু বেগত ভৰাই লৈ গ'ল। 24 ঘণ্টা উকলি গ'ল। বৰ্তমান সময়লৈকে মানুহগৰাকী উভতি অহা নাই। টকা হয়তো তেওঁৰ পকেটত নাই, হয়তো বন্তি বা আত্মীয়ক ইফতাৰী দিব লাগে। আৰু ইফতাৰীটো মুছলমানৰ মানে নিয়মত ইফতাৰী দিলেও গুণা। আলিম মৌলানাসকলৰ মুখত শুনিছোঁ ইফতাৰী দিয়া মানুহ গুণা। তেতিয়াহ'লে আৰু যিসকলে ইফতাৰীৰ বাবে ডিমাণ্ড কৰে নহয়, এই ডিমাণ্ড কৰাসকলেও আচলতে কি ক'ম, এওঁলোকৰ নিৰ্লজ্জ, এওঁলোকে বেহায়া ইফতাৰীৰ বাবে, যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'বলগীয়া হৈছে। আজি এই মানুহজনৰ হাতত চাগে টকা নাই, ইফালে তেওঁৰ হয়তো ভণ্টিৰ ঘৰৰ পৰা হয়তো ইফতাৰীৰ বাবে প্ৰেছাৰ আহি আছে, যাৰ বাবে তেওঁ হয়তো টকা নথকাৰ বাবে এনে পন্থা বাছি লৈছে। গতিকে অলপ লাজ কৰক আপোনালোকে, ইফতাৰী নুখুজিব। ইফতাৰী দিয়া কোনো ধৰণৰ ইছলামত নিয়ম নাই। আমি আলিম আৰু মৌলানাসকলৰ মুখত শুনিছোঁ এইবোৰ আগতে বুঢ়া বুঢ়ীৰ আমলৰ এইবোৰ বনি অহা। আজিকালি বন্তি মানে কাৰোবাৰ আত্মীয়ক বিয়া দিলে তেওঁলোকৰ ঘৰৰ পৰা ইফতাৰী ডিমাণ্ড কৰে। ইফতাৰী মানে কাৰ্টুনত ভৰাই কোনোবা 40-50 হাজাৰ, কোনোবা 30 হাজাৰ 15 হাজাৰ টকাৰ ইফতাৰী লৈ যাব লাগে। কাৰোবাৰ হাতত টকা নাথাকে, যাৰ বাবে কোনোবাই পিটনো দিয়ে, মানে ছোৱালী বোৱাৰীসকলক পিটন দিয়ে। তোমাৰ দেউতাৰ ঘৰৰ পৰা, মাতৃৰ ঘৰৰ পৰা ইফতাৰী কিয় অহা নাই বুলি পিটন দিয়ে। এনেধৰণৰ সমাজত কিছু মানুহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'বলগীয়া হৈছে। তুমি মনে মনে আহি পইচা দি যোৱা, কোনো ধৰণৰ হেৰেছমেণ্ট আমি তোমাক নকৰোঁ, কথা দিছোঁ। মই ৰমজানত ৰোজা ৰাখিছোঁ নহয়, ৰোজা ৰাখি মই কথা দিছোঁ, কোনো ধৰণৰ হেৰেছমেণ্ট নকৰোঁ। 3080 টকাৰ মাল লৈছে আৰু পইচা দি আছোঁ বুলি খালি মই গাড়ীটো মালটো ৰাখি আহিছোঁ। আৰু মই খালি কাৰখানাত গৈছোঁ আৰু সেই গাড়ী ষ্টাৰ্ট কৰিলে পলাই গ'ল। তেওঁ চোৰৰ মনস্থ লৈ আহিছে বুলি ভাবেনে? সিটো যেনেকুৱা কৰিছে এইটোতো চোৰৰ বাবদে কৰিছে। নহ'লে পলাই গুচি গ'ল কিয়? ইফতাৰী লৈ কোনোবা মানুহ যায় নেকি? পৰা মাত দিয়াত গাড়ী কিমান স্পীডত গৈছে? গাড়ীটো বহুত স্পীডত গৈছে। আমি আমাৰ ভাতিজা এটা বাইক দি পিছফালে তাৰ পিছফালে দিছোঁ, তথাপি ৰখা নাই, তথাপি পোৱা নাই। তাৰ মানে চোৰে হয় নেকি? চোৰে হয়। গতিকে ৰমজান মাহত গোটেই অসমবাসীক দেখাই দিয়ক, গোটেই অসমবাসীক শ্বেয়াৰ মাৰি আপোনালোকে দেখুৱাই দিয়ক।